নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ মাজত লৈ আহিছোঁ ক্লাছ 7 জাতীয় বিদ্যালয়ৰ সমাজ বিজ্ঞানৰ অধ্যায় 7 ভাৰতত ইংৰাজ সাম্ৰাজ্য বিস্তাৰ আৰু সুদৃঢ়কৰণ। আজি আমি এই অধ্যায়টিৰ প্ৰশ্ন উত্তৰসমূহ এই ভিডিঅ'টিত আলোচনা কৰিম। গতিকে যিসকলে ভিডিঅ'টি চাই আছা, ভিডিঅ'টি তোমালোকে শেষলৈকে চাই যাবা। লগতে প্ৰশ্ন উত্তৰসমূহ তোমালোকে বহীত লিখাৰ ব্যৱস্থা কৰিবা। হ'ব, চোৱা, প্ৰশ্নাৱলী আৰম্ভ কৰাৰ আগতে যিসকলে এতিয়ালৈকে এই চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। লগতে বন্ধু বান্ধৱীৰ সৈতে ভিডিঅ'সমূহ শ্বেয়াৰ কৰি দিবা। হ'ব, চোৱা, এতিয়া বাৰু প্ৰশ্নাৱলীৰ মাজলৈকে আহিছোঁ। আমি অনুশীলনীৰ 1 নম্বৰ, 2 নম্বৰ, 3 নম্বৰ প্ৰশ্ন হয়নে আগৰ ভিডিঅ'বিলাকত আলোচনা কৰিছোঁ। আজি আমি আলোচনা কৰিম ইয়াৰে 4 নম্বৰ প্ৰশ্ন, চমু টোকা লিখা। কি আছে প্ৰথমটো? ক নম্বৰ, ৰেগুলেটিং এক্ট হয়নে? চোৱা, ৰেগুলেটিং এক্ট। এই আইন অনুসৰি বংগদেশৰ গভৰ্ণৰ ৱাৰেন হেষ্টিংছ ভাৰতত ইংৰাজ অধিকৃত সকলো ঠাইৰে প্ৰথম গভৰ্ণৰ জেনেৰেল হৈ পৰিল। গভৰ্ণৰক শাসন কাৰ্যত সহায় কৰিবলৈ 4জন সভ্যৰে এখন শাসন পৰিষদ গঠিত হয়। এজন প্ৰধান বিচাৰপতি আৰু 3জন বিচাৰকক লৈ বংগদেশৰ কলকাতাত এখন উচ্চতম ন্যায়ালয় স্থাপন কৰা হয়। এইটো হ'ব ৰেগুলেটিং এক্ট। হ'ব, ইয়াৰ পিছত আছে 2 নম্বৰ। চোৱা, খ নম্বৰ, পিতৰ ভাৰত আইন। চোৱা, পিতৰ ভাৰত আইন। এই আইন অনুসৰি ইংলেণ্ডৰ 6জনীয়া সভ্যৰে এখন নিয়ন্ত্ৰণ সমিতি গঠন কৰা হয়। ভাৰতৰ শাসনভাৰ নিয়ন্ত্ৰণ সমিতিৰ ওপৰত ন্যস্ত কৰা হয়। পিতৰ ভাৰত আইনখন ভাৰতীয়ৰ বাবে বেছি ফলপ্ৰসূ আছিল। আইনখনৰ যোগেদি ইষ্ট ইণ্ডিয়া কোম্পানীক আক্ৰমণাত্মক নীতি অনুসৰণ কৰাৰ পৰা বিৰত কৰা হয়। হ'ব, ইয়াৰ পিছত আছে গ নম্বৰ। চোৱা, কি আছে? লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছ হয়নে? চোৱা, গ নম্বৰ, ৱাৰেন হেষ্টিংছৰ পিছত লৰ্ড কৰ্ণৱালিছ ভাৰতৰ গভৰ্ণৰ জেনেৰেল হয়। কৰ্ণৱালিছ এজন সুদক্ষ প্ৰশাসক আছিল। তেওঁৰ ৰাজত্বকাল কিছুমান সংস্কাৰমূলক কামৰ বাবে উল্লেখযোগ্য। বিশেষকৈ বংগ, বিহাৰ, উৰিষ্যাত প্ৰৱৰ্তন কৰা চিৰস্থায়ী বন্দোবস্তি বা ৰাজসংস্কাৰ আছিল আটাইতকৈ উল্লেখযোগ্য। হৈছে। ইয়াৰ পিছত আছে ঘ নম্বৰ। চোৱা, চমু টোকা লিখাৰ ঘ নম্বৰ, বশ্যতামূলক মিত্ৰতা নীতি। হ'ব, চোৱা, কি হ'ব? বশ্যতামূলক মিত্ৰতা নীতি অনুসৰি যিবিলাক দেশীয় ৰজাই ব্ৰিটিছ চৰকাৰৰ লগত মিত্ৰতা কৰিব, ব্ৰিটিছ চৰকাৰে তেওঁৰ ৰাজ্যখন শত্ৰুৰ আক্ৰমণৰ পৰা ৰক্ষা কৰিব। ইয়াৰ বাবে দেশীয় ৰজাজনে নিজৰ খৰচত এদল সৈন্য বাহিনী নিজ ৰাজ্যত ৰাখিব লাগিব আৰু সেইখন ৰাজ্যই ইংৰাজৰ অনুমতি অবিহনে কোনো ৰাজ্যৰ লগত যুদ্ধ বিগ্ৰহ বা মিত্ৰতা কৰিব নোৱাৰিব। হ'ব, ইয়াৰ পিছত আছে, চোৱা, 5 নম্বৰ। কি আছে? বেটিংকৰ সামাজিক সংস্কাৰৰ বিষয়ে আলোচনা কৰা হয়নে? বেটিংকৰ সামাজিক সংস্কৰণ। চোৱা, ভাৰতৰ পূৰ্ব প্ৰচলিত অন্ধবিশ্বাসবোৰ আঁতৰাই লৰ্ড
বেণ্টিংকে বিজ্ঞানসন্মতভাৱে সমাজৰ সংস্কাৰ আৰু আধুনিকীকৰণ হোৱাটো বিচাৰিছিল। বেণ্টিংকে সতীদাহ প্ৰথা, নৰবলি প্ৰথা, শিশু হত্যা, দাস প্ৰথা আদিৰ বিৰোধিতা কৰাৰ লগতে বিধৱা বিবাহ আইন আৰু পাশ্চাত্য শিক্ষা প্ৰচলন কৰিছিল। 1829 খ্ৰীষ্টাব্দত কেইজনমান ভাৰতীয় ৰাজা ৰামমোহন ৰায়, দ্বাৰকানাথ ঠাকুৰ আদিৰ সহযোগত বেণ্টিংকে সতীদাহ প্ৰথা আইন কৰি উঠাই দিয়ে। তদুপৰি বেণ্টিংকৰ দিনতহে প্ৰকৃততে ইংৰাজ শাসকসকলে শিক্ষাৰ বিস্তাৰৰ ক্ষেত্ৰত চৰকাৰীভাৱে গুৰুত্ব দিছিল। তেওঁৰ উদ্যোগত 1835 খ্ৰীষ্টাব্দত কলকাতাত মেডিকেল কলেজ স্থাপন হয়। তেওঁৰ শাসন কালৰ পৰাই ভাৰতত ইংৰাজী শিক্ষাৰ প্ৰচলন হয়। হ'ব, আকৌ এবাৰ দেখা দিছোঁ চোৱা 5 নম্বৰ। হ'ব, এইখিনি আছিল তোমালোকৰ এই অধ্যায়টিৰ হয়নে 4 নম্বৰ চমু টোকা আৰু 5 নম্বৰৰ উত্তৰ। হ'ব, চ' আকৌ এবাৰ কৈছোঁ, যদি এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা। হ'ব।